এটা ব্যতিক্ৰম কাৰ্যসূচী টিহুৰ যুৱ সমাজে যি ধৰণে এই কাৰ্যসূচীটো আয়োজন কৰিছে অদ্বিতীয় মনৰ নিজানত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছতো আমাৰ মাজত জীয়াই আছে ইয়াতে অলপ ওচৰতে লিখা আছে আকৌ আহিম যেন জুবিন গাৰ্গক আকৌ আমাৰ মাজলৈ ঘূৰাই আনিব এই যুৱ সমাজে আজি এই অনুষ্ঠানটোত কেইটামান দিশ মন কৰিবলগীয়া ইমান হাজাৰ হাজাৰ মানুহ এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছে অথচ এই অনুষ্ঠানটোৰ কোনো সভাপতি বা সম্পাদক নাই জুবিন অনুৰাগী জুবিন গাৰ্গক অন্তৰেৰে ভাল পোৱা প্ৰতিজন ব্যক্তি অনুষ্ঠানটোৰ লগত জড়িত হৈছে আৰু বিশেষকৈ টিহু অঞ্চলৰ শিক্ষিত আৰু জুবিন অনুৰাগী যিসকল যুৱকে সমাজখনক এক নতুনত্ব দিব খোজে আৰু জুবিন গাৰ্গৰ আদৰ্শৰে গোটেই সমাজখনক আগুৱাই লৈ যাব খোজে তেনেকুৱা যুৱকসকলে যি ধৰণে অনুষ্ঠানটো আয়োজন কৰিছে সঁচাকৈ শিকিবলগীয়া আছে গতিকে আহি আপ্লুত হৈছোঁ সকলো ৰাজনৈতিক অৰাজনৈতিক ব্যক্তিক একলগ কৰি একেখন মঞ্চত সকলোৰে সহায় সহযোগিতাৰে এটা অদ্বিতীয় কাৰ্যসূচী এই মঞ্চৰ পৰা এটাই কামনা কৰিম জুবিন গাৰ্গ সঁচাকৈ আমাৰ মাজলৈ ঘূৰি আহক জুবিন গাৰ্গ অমৰ হওক আৰু জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ যুঁজখনত সদায় দাবী আছিল আজিও থাকিব জুবিন গাৰ্গক হত্যা কৰা হোৱা বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টিভি চেনেলৰ যোগেদি কৈছে হত্যা হোৱা বুলি যিহেতু কৈছে হত্যাকাৰীসকলে উপযুক্ত শাস্তি পাওক এয়াই আমাৰ দাবী থাকিব একোজন জুবিন অনুৰাগী হৈছে ইয়াৰ ক্ষেত্ৰত কিন্তু আচলতে একো কৰা নাই এতিয়ালৈকে শাস্তি দাবী মই নিজে এজন আইনৰ ছাত্ৰ কিছু কথাত মই নকওঁ যে সকলো কথাত কেৱল সমালোচনা কৰিলে নহয় আইনী প্ৰক্ৰিয়াৰ কিছু নীতি নিয়ম থাকে এটা প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াটো মতে যাওক আমাৰ ক'বলগীয়া নাই কিন্তু যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে চালুকীয়া অৱস্থাতেই ঘোষণা কৰি দিছিল যে এইটো হত্যা যেহেতু হত্যা বুলি কৈছে নিশ্চয় ইনগ্ৰিডিয়েণ্ট তেখেত হোম ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ গতিকে নিশ্চয় হোম ডিপাৰ্টমেণ্টৰ পৰা ইনগ্ৰিডিয়েণ্ট লাভ কৰিছিল হত্যা কৰা বুলি গতিকে হত্যা কৰা ব্যক্তিসকলৰ বিচাৰ হওক এটা কিন্তু মোৰ মনত সদায় লাগি থাকিব যদি সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে জুবিন গাৰ্গক আমাৰ প্ৰাণৰ শিল্পীজনক প্ৰতিজন পৰিয়ালৰ ঘৰৰ শিল্পীজনক হত্যাই কৰা হৈছিল তেনেহ'লে চৰকাৰ বিফল কাৰণ এইটো এটা অসম চৰকাৰৰ লগত জড়িত ভাৰত চৰকাৰৰ বৈদেশিক বিভাগৰ লগত জড়িত এটা অনুষ্ঠানত আমাৰ প্ৰাণৰ শিল্পীজন ছিংগাপুৰলৈ গৈছিল কিয় উইদাউট ছিকিউৰিটি উইদাউট প্ৰপাৰ মেইনটেনেন্স অফ হেল্থ এজন ৰোগীয়া মানুহ তেওঁক কিয় পঠাই দিলে গতিকে এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে বিফল এইটোৱে ক'ব খোজো যদি হত্যাও হৈছিল চৰকাৰ বিফল কাৰণ চৰকাৰে যিখিনি প্ৰায়ৰ ছিকিউৰিটি দিব লাগিছিল পৰা নাই গতিকে আমি অকল সমালোচনা কৰিব লাগে বুলি আমি নকওঁ প্ৰমাণ কৰিব লাগিলে যে আচলতে ফৰেনচিক মানে প্ৰমাণো লাগিব যিটো প্ৰক্ৰিয়াটোত লেপছ আছে কিয় লেপছ আছে গোটেই ঘটনাটোৱে আইনী প্ৰক্ৰিয়াটো আইনৰ ছাত্ৰ হিচাপে ক'ব লাগিলে বেলেগ যদি কনস্পাইৰেচি হৈছে কনস্পাইৰেচিটো অসমত হৈছে অসমৰ আইনে কনস্পাইৰেচি পাৰ্টটো ইয়াত ঢুকি পাব যদি হত্যা কৰা হৈছে তেনেহ'লে ছিংগাপুৰত হৈছে এইটো ভাৰতবৰ্ষৰ IPC আগৰ মতে ইণ্ডিয়ান পেনেল কোড আৰু এতিয়া ন্যায় সংহিতাৰ ছেকশ্যন মতে তাত ঢুকি নাপায় ছিংগাপুৰত ইনভেষ্টিগেশ্যন পাৰ্টটো চলাবলৈ যাওঁতে প্ৰায় 25 দিনতকৈ বেছি লগাই দিছে তাত যদি কিবা সাক্ষীবাদী আছিল সেইটো হয়তো নাশ কৰি দিয়া হৈছে গতিকে আইনী প্ৰক্ৰিয়াটোত যিটো সময়ত যিটো পদক্ষেপ ল'ব লাগিছিল বহুখিনি সময়ত বিফল হৈছে মই ক'লোঁ SIT হওক অসম পুলিচে হওক ক্ষমা কৰিব বা অন্য কিবাই হওক প্ৰচেছটো লেট হৈছিলে ছিংগাপুৰত যোৱাৰ ক্ষেত্ৰত যেহেতু ক'লোৱে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে হত্যা বুলি হত্যাকাৰীসকলে শাস্তি পাওক আৰু হত্যাই যদি কৰিলে সেই সুযোগটো কিয় দিলে সেই দুখটো কিন্তু প্ৰতিজন জুবিন অনুৰাগী থাকিব যেনেকৈ মোৰ আছে প্ৰতিজন নিস্বাৰ্থভাৱে ভাল পোৱা জুবিন অনুৰাগীৰ এই দুখটো থাকি যাব যে যিজন জুবিন গাৰ্গক আমি আৰু 30 বছৰ 40 বছৰ আমাৰ মাজত ৰাখিব পাৰিলোহেঁতেন সেই জুবিন গাৰ্গজনক হত্যা কৰাৰ সুবিধাকণ আমি কিয় দিলোঁ এই প্ৰশ্নটো কিন্তু থাকি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত